মোৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো 8 নম্বৰ চেপ্টাৰ আছে তাৰে পেজ নং 341 পৃষ্ঠাত আছে কৰি চাওঁ আহা 8.5.3 ইয়াৰ যিখিনি প্ৰশ্ন উত্তৰ আছে আজি আলোচনা কৰিম তোমাৰ লগত। 1 নম্বৰ দিছে আমাক নিৰ্ণয় কৰা একৰ নিকটতম দশমিক সংখ্যা কোনটো। এই সংখ্যাকেইটাৰ ভিতৰত একৰ নিকটতম মানে হ'ল একেবাৰে ওচৰৰ দশমিক সংখ্যা কোনটো হ'ব আমি উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম চাওঁ। আমাৰ সংখ্যাকেইটা দিয়া আছে 0.8, 1.03, 0.76 আৰু 1.12। এতিয়া সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজালে হ'ব। আমি সংখ্যাকেইটা এতিয়া ঊৰ্ধ্বক্ৰমত সজাম সৰুৰ পৰা ডাঙৰলৈ। আটাইতকৈ সৰু কোনটো 0.76, 0.76টো প্ৰথমতে পাতিছোঁ, তাৰপিছত 0.8, 1.03, তাৰপিছত 1.12। এতিয়া এই সংখ্যাকেইটাৰ ভিতৰত এক সংখ্যাটো কোনকেইটা সংখ্যাৰ মাজত থাকিব। এক সংখ্যাত থাকিব পাৰে 0.8 আৰু 1.03 মাজত থাকিব। গতিকে দেখা গ'ল যে 0.8 এইটো 0.8 আৰু 1.03 মাজত এক সংখ্যাটো থাকিব। এতিয়া চাওঁ আমি 0.8ৰ পৰা 8 আৰু 1ৰ মাজৰ পাৰ্থক্য কিমান। 0.8 আৰু 1ৰ মাজৰ পাৰ্থক্য এতিয়া কোনটো ডাঙৰ, 1টো ডাঙৰ, গতিকে 1 বিয়োগ 0.8। এতিয়া আমি বিয়োগ কেনেকৈ কৰিম, ইয়াত দশমিক আছে, ইয়াত কিন্তু দশমিক নাই। আমি এইটো 1.0 পাতি ল'ম, এইটো 0.8 পাতি ল'ম। এইটো আমি ধাৰ কৰিব লাগিব, দশমিক থাকিল 2, তাৰমানে 0.2। ইয়াৰ পাৰ্থক্যটো কিমান হ'ব, 0.2 হ'ল। এতিয়া 0.20 আমি লিখিব পাৰোঁ, 0.20 বা 2 লিখিব পাৰোঁ। এতিয়া দেখিলোঁ আমি কি, সেয়েহে 0.8টো একতকৈ 0.20 অৰ্থাৎ 0.20 মানে কিমান, 100/20 কম। 100/20 কম বুলি আমি গম পালোঁ। 0.20 আমি লিখি লৈছোঁ। এতিয়া আকৌ চাওঁ আমি কোনকেইটা আছিলে, 1.03টো আছিলে। 1.03 আৰু 1ৰ মাজৰ পাৰ্থক্য কিমান চাওঁ আমি এতিয়া চাওঁ আমি আকৌ 1.03 আৰু 1ৰ মাজৰ পাৰ্থক্য হ'ব 1.03 আৰু -1 এজনী বিয়োগ কৰোঁ 1.03। এই 1টোৰ পিছত দশমিক নাই, গতিকে আমি 1টো ইয়াত দি পিনি দশমিক 00 দি লৈছোঁ। আমি 30 কিমান পালোঁ আমি 0.03। এতিয়া আমি দেখিছোঁ কি, সেয়েহে 1.03টো একতকৈ 0.03 অৰ্থাৎ 0.03 মানে কিমান, 100/3 বেছি। এতিয়া এটা দেখিলোঁ 100/3 বেছি আৰু সিটো দেখিলোঁ আমি 100/20 কম। 100/20 কম, গতিকে কোনটো, এতিয়া 100/20 আৰু 100/3 কোনটো সৰু, 100/3টো সৰু। ইয়াত আমি লিখিছোঁ 100/3টো 100/20তকৈ সৰু, গতিকে একৰ নিকটৱৰ্তী দশমিক সংখ্যাটো কোনটো হ'ব, 1.03। দশমিক সংখ্যাটো হ'ব, আমি ইয়াত পাতিম 1.03 পাতিম। এতিয়া পিছৰটো আমাক দিয়া আছিলে বি নম্বৰটো, এইকেইটা সংখ্যা দিয়া আছিলে একেই। এতিয়া বি নম্বৰটো কৈছে কি, 5ৰ নিকটতম দশমিক সংখ্যা কোনটো সুধিছে। আমি এতিয়া চাওঁ এই সংখ্যাকেইটা আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ম। 5.37, 4.9, 4.87, 5.29। ইয়াৰ আটাইতকৈ সৰু সংখ্যা কোনটো হ'ব, 4.87 হ'ব। 4.87, তাৰপিছত হ'ব 4.9, তাৰপিছত হ'ব 5.29, আটাইতকৈ ডাঙৰটো হ'ব 5.37টো আটাইতকৈ ডাঙৰ হ'ব। এতিয়া দেখা গ'ল যে 5ৰ ওচৰৰ সংখ্যা দুটা, 5ৰ ওচৰৰ সংখ্যা দুটা কোনকেইটা হ'ব, 5ৰ ওচৰত 4.9 আৰু 5.29 হ'ব। সংখ্যা দুটা হ'ব 4.9 আৰু 5.29। এইকেইটা হ'ল 5ৰ ওচৰৰ সংখ্যা। এতিয়া 4.9ৰ পৰা আমি 5টো বিয়োগ কৰি চাম। 4.9 আৰু 5ৰ মাজৰ পাৰ্থক্য এতিয়া 5 বিয়োগ 4.9। আমি এতিয়া বিয়োগ কেনেকৈ কৰিম, 5টোৰ পিছত দশমিক নাই, 5টোৰ পিছত আমি দশমিক 0 দি লৈছোঁ আৰু এইটো 4.9 লিখি লৈছোঁ। দশমিক থাকিল 1, 0.1 বা আমি ইফালে আৰু এটা 0 লগাই দিব পাৰোঁ, 0.10। আমি 0.10 লিখিব পাৰোঁ, 0.1 লিখিব পাৰোঁ। আমি কি দেখিলোঁ, 4.9টো 5তকৈ 0.10 অৰ্থাৎ 100/10 কম। 0.10 মানে কিমান, 100/10 কম। তাৰপিছত আমি চাওঁ 5.29 আৰু 5ৰ মাজৰ পাৰ্থক্য। এতিয়া আমি চাওঁ 5.29 আৰু বিয়োগ 5। আমি কেনেকৈ বিয়োগ কৰিম চাই লওঁ।
5.29 এই 5টোৰ পিছত দশমিক নাই গতিকে আমি এই দশমিকৰ বনত দশমিক দি এফালে দুটা শূন্য পাতি লৈছোঁ 9.0.29 কেন পালোঁ আমি 0.29 তাৰমানে 5.29 টো 5তকৈ 0.29 বেছি এতিয়া 0.29 মানে কিমান 100 ভাগৰ 29 বেছি এতিয়া আগৰটো পাইছিলোঁ আমি 100 ভাগৰ 10 আৰু 100 ভাগৰ 29 100 ভাগৰ 10টো সৰু গতিকে 5ৰ নিকটতম দশমিক সংখ্যা কোনটো হ'ব এতিয়া 4.9 টো হ'ব 5ৰ নিকটতম দশমিক সংখ্যা কোনটো হ'ব 4.9 এটোই হৈছে ইয়াৰ উত্তৰ আৰু 2 নম্বৰ দিছে 01238 অংককেইটা ব্যৱহাৰ কৰি উলিওৱা 23 ৰ নিকটতম দশমিক সংখ্যাটো কোনটো হ'ব উলিয়াবলৈ কৈছে আৰু 100 আৰু 1000 ৰ মাজৰ সাম্ভাব্য আটাইতকৈ সৰু দশমিক সংখ্যাটো কোনটো হ'ব এতিয়া 23 ৰ নিকটতম দশমিক সংখ্যাটো কোনটো হ'ব এতিয়া 23.018 হ'ব কাৰণ ইয়াত গোটেইকেইটা অংক সোমাই থাকিব লাগিব 01238 গোটেইকেইটা অংক ইয়াত সোমাই আছে উত্তৰটো হ'ব 23.018 এই নম্বৰটো 100 আৰু 1000 ৰ মাজৰ সাম্ভাব্য আটাইতকৈ সৰু দশমিক সংখ্যাটো এতিয়া এইটো হ'ব 102.38 হ'ব 102.38 হ'ব গতিকে আমি এই নম্বৰটো পাতিলোঁ 23 নিকটতম দশমিক সংখ্যাটো হ'ব 23.018 100 আৰু 1000 ৰ মাজৰ সাম্ভাব্য আটাইতকৈ সৰু দশমিক সংখ্যাটো হ'ব 102.38 এতিয়া আমি কৰি চাওঁ 8.6 তলত দিয়াবোৰ যোগ কৰা 4.7 আৰু 2.2 আমি কেনেকৈ যোগ কৰা আমি চাম এতিয়া 4.7 মানে কি 4 সমষ্টি 10 ভাগৰ 7 আমাক যোগ কৰিবলৈ কৈছে 2.2 মানে কি 2 সমষ্টি 10 ভাগৰ 2 এতিয়া আমি 4 যোগ 2 টো কৰিম 4 যোগ 2 10 ভাগৰ 7 আৰু 10 ভাগৰ 2 4 আৰু 2 যোগ কৰিলে 6 হৈ গ'ল এতিয়া এটো 10 আছে এটো 10 আছে আমি 10 এটা লৈ লৈছো 7 যোগ 2 6 যোগ 10 ভাগৰ 9 7 আৰু 2 যোগ কৰিলে কিমান হৈ গ'ল 9 হৈ গ'ল 10 ভাগৰ 9 6 যোগ 10 ভাগৰ 9 মানে কিমান 0.9 যদি আমি 0.9 যোগ কৰোঁ এটো হ'ব 6.9 হৈ যাব এটো হৈছে ইয়াৰ উত্তৰ বা আমি যোগটো এনেকৈ কৰিব পাৰোঁ 4.7 আৰু 2.2 4.7 আৰু 2.2 আমি এনেকৈ যোগ কৰিব পাৰোঁ এটো 7 আৰু 2 যোগ কৰিলে 9 হৈ গ'ল 4 + 2 কৰিলে কিমান হৈ গ'ল 6 দুইটা উত্তৰটো একে হ'ব এটো এটা দীঘল নিয়ম হৈছে আৰু এটো হৈছে চুটি নিয়মটো 8.3 টো আমি পাতিম 8 সমষ্টি 10 ভাগৰ 3 আৰু 11.9 টো পাতিম আমি 11 সমষ্টি 10 ভাগৰ 9 এতিয়া আমি 8 আৰু 11 যোগ কৰিম 8 আৰু 11 10 ভাগৰ 3 যোগ 10 ভাগৰ 9 8 আৰু 11 যোগ কৰিলে কিমান 19 হৈ গ'ল এতিয়া এটো 10 আছে 10 পাতি ললো 3 যোগ 9 এতিয়া 3 আৰু 9 যোগ কৰিলে কিমান হৈ গ'ল 12 এই 12টো আমি ভাঙিম এই 12টো আমি ভাঙি দিছো 10 যোগ 2 কে ভাঙিছো 12টো এতিয়া হৈ যাব 19 যোগ এই 10 ভাগৰ এটো 10 পাতিম আৰু 10 ভাগৰ 2 পাতিম এইখিনি মই সাইডত পাতিছো এতিয়া 19 যোগ 10 ভাগৰ 10 মানে কিমান পাতিম আমি 10 ভাগৰ 10 মানে আমি 1 পাতিম 10 ভাগৰ 2 মানে কিমান পাতিম 0.2 পাতিম 19 লগত 1 যোগ কৰিলে কিমান হৈ গ'ল 20 0.2 20 লগত আমি 0.2 যোগ কৰিলে কিমান হ'ব 20.2 এটো কেনেকৈ হয় এবাৰ মই দেখাই দিছো 20 আৰু 0.2 যোগ কৰিলে কেনেকৈ হয় চাওঁ 20 পিছত দশমিক নাই কিন্তু ইয়াৰ পিছত দশমিক আছে আমি 20.0 পাতি লৈছো এটা আমি 0.2 পাতি লৈছো 20.2 বা এটো আমি যদি অন্য নিয়মে পাতো কেনেকৈ পাতিম আমি চাওঁ 8.3 আৰু 11.9 9 আৰু 3 যোগ কৰিলে 12 হৈ গ'ল 12 2 1 এতিয়া এটা 1 টো কেৰি হ'ব 8 কে 9 কে 10 0 1
ইয়াতো এক কি হ'ব একে কিমান হ'ব 2 20.2 উত্তৰটো একে হয় এইটো চাওঁ আমি 7.48 7.48টো আমি চাওঁ 7 সমষ্টি 100 ভাগৰ 48 আৰু ইয়াত দশমিকৰ পিছত দুটা অংক আছে গতিকে আমি 100 ভাগৰ 93 দিছোঁ 7 যোগ 3 যোগ 100 ভাগৰ 48 যোগ 100 ভাগৰ 93 এইটো কৰিলে কিমান হ'ব 7 আৰু 3 যোগ কৰিলে 10 হৈ গ'ল 100 ভাগৰ 48 আৰু 93 এই দুটা যোগ কৰিম আমি 8 3 11 1 গলিব 1 1 4 5 5 9 কিমান হৈ গ'ল 14 100 ভাগৰ 141 হৈ গ'ল এতিয়া এই 141টো আমি কি কৰিম এইখিনি মই এফালে কৰি দেখাইছোঁ ইয়াত থাকিলে 10 100 ভাগৰ 141 তাৰমানে 141টো ভাঙিম 100 যোগ 41কে ভাঙিম তলত থাকিলে 100 10 যোগ এতিয়া 100 ভাগৰ 100 ল'ম আমি যোগ 100 ভাগৰ 41 এইটো কৰিলে 10 হয় 100 ভাগৰ 100 মানে কিমান 1 হৈ গ'ল 100 ভাগৰ 41 মানে কিমান 0.41 এতিয়া 10 লগত 1 যোগ কৰিলে কিমান 11 হৈ গ'ল 0.41 11 লগত 0.41 যোগ কৰিলে কিমান হ'ব 11.41 এইটো হৈছে ইয়াৰ উত্তৰ বা আমি এইটো এনেকৈ কৰিব পাৰোঁ 7.48 আৰু 3.93 যোগ কৰি দিওঁ 8 3 11 গলিব 1 9 3 13 14 4 1 7 3 10 11 11.41 এইটো উত্তৰটো এনেকৈও হয় আমি 2 নম্বৰটো চাওঁ আমাৰ 2 নম্বৰটো দিছিলে 13.58 আৰু 27.7 এইখিনি কৰিলে হ'ব 13.58টো আমি 13 সমষ্টি 100 ভাগৰ 58কে পাতিছোঁ আৰু 27 সমষ্টি 10 ভাগৰ 3কে পাতিছোঁ এইটো 0.3 আছে গতিকে 10 ভাগৰ 3কে পাতিছোঁ এতিয়া এইটো 13 আৰু 27টো যোগ আমি লৈ আনিছোঁ 100 ভাগৰ 58 আৰু 100 ভাগৰ 3 13 আৰু 27 যোগ কৰিলে কিমান হৈ গ'ল 40 হৈ গ'ল 100 ভাগৰ 58 ইয়াত আছে 100 ভাগৰ 58 ইয়াত 10 ভাগৰ 3 গতিকে এই 10টো আমি 100ৰ সমান কৰি লৈছোঁ 100ৰ সমান কৰিবলৈ হ'লে 10ৰ লগত আমি 10টা পূৰণ কৰিব লাগিব গতিকে ওপৰৰ 3 লগত আমি 10 পূৰণ কৰিছোঁ এতিয়া 3 লগত 10 পূৰণ কৰিলে 30 হৈ গ'ল 10 লগত 10 পূৰণ কৰিলে 100 হৈ গ'ল 100 আৰু 100 দুটা 100 হৈ গ'ল যেতিয়া আমি লসাগুটো 100 হিচাপে লৈছোঁ 58 প্লাছ 30 58 প্লাছ 30 কৰিলে কিমান হ'ব 88 হ'ব আৰু 40 প্লাছ 88 40 প্লাছ 0.88 কৰিলে কিমান হ'ব 40.88 হৈ যাব যদি আমি হিটো নিয়মে কৰোঁ এনেকৈ পাতিছোঁ 13.58 27.3 এতিয়া ইয়াত একো নাই ইয়াত আমি শূন্যতে পাতি ল'ব পাৰোঁ 8 লগত 0 যোগ কৰিলে 8 হৈ গ'ল 5 3 8 3 7 10 শূন্য আৰু 1টো ইয়াত কেৰি হ'ব 2 3 1 4 14.88 আৰু এইটো 14.88 একেটাই কথা এইটো আছিলে আমাৰ ই নম্বৰটো 1.279 আৰু 5.72 1.279টো আমি এক সমষ্টি 1000 ভাগৰ 279 পাতিব পাৰোঁ আৰু ইয়াত যিহেতু তিনিটা সংখ্যাগত দশমিক আছে গতিকে আমি ইয়াত 1000 পাতিছোঁ 5 সমষ্টি 100 ভাগৰ 72 এতিয়া এইটো 1 আৰু এইটো 5 আমি ওচৰলৈ আনিম ইয়াত দেখিছোঁ আমি 1000 আছে ইয়াত কিন্তু 100 আছে গতিকে আমি এই 100টো আমি 1000 সমান কৰি ল'ম 100টো 1000 সমান কৰিবলৈ হ'লে আমি কি কৰিম এই 100 লগত আমি কি পূৰণ কৰিব 10 পূৰণ কৰিব লাগিব 62ৰ লগতো 10 পূৰণ কৰিলোঁ কিমান হ'ল 720 এতিয়া দুইটাতে আমাৰ 1000 1000 হৈ গ'ল গতিকে আমি 1000ৰ লসাগু হিচাপে ল'লোঁ 279 আৰু 720 যোগ কৰিলে কিমান হ'ব 999 হ'ব আৰু 1000 ভাগৰ 999 মানে কি তিনিটা সংখ্যাগত দশমিক 0.999 এতিয়া 6 প্লাছ 0.999 কৰিলে হ'ব এইটো হ'ব এইটো কেনেকৈ হয় মই দেখাই দিছোঁ এবাৰ এই 6ৰ পিছত দশমিক নাই গতিকে কিন্তু ইয়াত দেখিছোঁ দশমিক তিনিটা সংখ্যা আগত আছে গতিকে ইয়াত আমি দশমিকটা দি পিনি 0 তিনিটা পাতি লৈছোঁ আৰু এইটো 0 পাতি লৈছোঁ নি 9 9 9 তিনিটা আমি এনেকৈ পাতিছোঁ 9 0 লগত 9 যোগ কৰিলে 9 হ'ল 0 লগত 9 যোগ কৰিলে 9 হ'ব এইটো 9 6 6.999 এনেকৈ হ'ব যদি সিটো নিয়মে আমি যোগ কৰোঁ ডাইৰেক্ট যোগ কৰিলে হ'ল 1.279 আৰু 5.7 দশমিকৰ যোগ কৰোঁতে সদায় দশমিকটো পোনে পোনে থাকিব লাগিব ইয়াত একো নাই মানে আমি 0 পাতি লৈছোঁ 9 লগত 0 যোগ কৰিলে 9 7 2 9 2 7 9 আৰু 5 1 6 তাৰপিছত আমি F নম্বৰটো চাওঁ এইটো F নম্বৰটো
0.47 0.047 চাওক 0.47 0.047 ইয়াত একো নাই গতিকে শূন্য পাতি লৈছোঁ 7 হৈ গ'ল 7 আছে 11 1 ইয়াত একটো কেৰি হ'ব 1 আছে 5 0.517 যদি আমি সেইটো নিয়মে কৰোঁ 0.47 তাৰমানে কি 100 ভাগৰ 47 আৰু 0.047 তাৰমানে কি 1000 ভাগৰ 47 ইয়াত আছে 1000 ইয়াত কিন্তু 100 আছে এতিয়া আমি কি কৰিম এই 100টো আমি 1000 সমান কৰি ল'ম 100 লগত 10টা পূৰণ কৰিম গতিকে 47 লগতো আমি 10টা পূৰণ কৰিম এটা হ'ব 470 হৈ যাব ইয়াত 1000 হৈ যাব 470 লগত আমি ইয়াত 1000 যেতিয়া ইয়াত 1000 হৈ গ'ল আমি 1000ৰ লসাগু হিচাপে লৈছোঁ 470 আৰু 47 যোগ কৰিলে কিমান হ'ব 7 570 হ'ব 570টো 1000 ভাগৰ 570 মানে কিমান 0.517 যি নম্বৰটো এইটো আছে 4.937 আৰু 9.285 এইখিনি আনি ইয়াত তিনিটা সংখ্যাত দশমিক আছে গতিকে 1000 ভাগৰ 937 পাৰিছোঁ ইয়াৰো তিনিটা সংখ্যাত দশমিক আছে 1000 ভাগৰ 285 পাৰিছোঁ এতিয়া ইয়াতো 1000 ইয়াতো 1000 আছে আমি দুটা যোগ কৰি দিছোঁ 937 আৰু 285 যোগ কৰিলে কিমান হ'ব 1222 হৈ যাব এতিয়া 1222টো আমি ভাঙিছোঁ 1000 আৰু 222কে ভাঙিছোঁ এতিয়া 1000 ভাগৰ 1000 লৈছোঁ আৰু 1000 ভাগৰ 222 1000 ভাগৰ 1000 মানে কিমান হৈ গ'ল 1 পাতিছোঁ আমি ইয়াত এই 13 13 মতে আছে 13 13 আছে 1000 ভাগৰ 1000 তাৰমানে কিমান এইটো 1 পাতিছোঁ ইয়াত আৰু এইটো 13 লগত 1 যোগ কৰিলে কিমান হৈ গ'ল 14 হৈ গ'ল 14 লগত এইটো যোগ কৰিলে কিমান হ'ল 14.222 হ'ব এইটো হ'ব আৰু এইটো আমি যদি ইয়াত এনেকৈ যোগ কৰোঁ এইটো যোগ কৰিলেও 14.222 হ'ব 2 নম্বৰ দিছে তলত দিয়াবোৰ বিয়োগ কৰা 1 নম্বৰ দিছে 11.3 পৰা 9.7 আমি এতিয়া বিয়োগ কৰিব লাগে 11.3 আমি দিছোঁ 11 সমষ্টি 10 ভাগৰ 3 পাতিছোঁ আৰু তাৰপৰা 9.7 9 সমষ্টি 10 ভাগৰ 7 এতিয়া 11 এইটো 11 যোগ 10 ভাগৰ 3 হয় আৰু এইটো 9 যোগ 10 ভাগৰ 7 হয় 11 যোগ 10 ভাগৰ 3 এতিয়া এই বিয়োগ চিহ্নৰ কাৰণে ইয়াত 9 বিয়োগ 9 পাতিছোঁ আৰু বিয়োগে যোগে আমি ইয়াত বিয়োগ পাতিম 10 ভাগৰ 7 পাতিম এতিয়া এই 11 ওচৰলৈ আমি 9টো আনিম 11 বিয়োগ 9 10 ভাগৰ 3 বিয়োগ 10 ভাগৰ 7 11 পৰা 9 গ'ল থাকিল 2 হ'ব ইয়াতো 10 হৈ গ'ল 3 বিয়োগ 7 এতিয়া 10 ভাগৰ কিমান হৈ গ'ল 3 পৰা 7 বিয়োগ কৰিলে কিমান হৈ গ'ল বিয়োগ 4 হৈ গ'ল এতিয়া আমি কি কৰিম এইখিনি আমি ইয়াত পাতি দেখাইছোঁ এই বিয়োগটোৰ কাৰণে এইটো যোগটোৰ কাৰণে আমি ইয়াত বিয়োগ পাতিম 10 ভাগৰ 4 পাতি দিলোঁ এতিয়া এইটো 2 আছে 2 মানে আমি 10 ভাগৰ 20 পাতিব পাৰোঁ কাৰণ 10 যদি 20ক হৰণ কৰি আমি 2 থাকিব বিয়োগ 10 ভাগৰ 4 2 10 হৈ গ'ল ইয়াত 20 বিয়োগ 4 20ৰ পৰা 4 বিয়োগ কৰিলে কিমান থাকিব 16 থাকিব 10 ভাগৰ 16 মানে কিমান 1.6 এইটোৱে হৈছে ইয়াৰ উত্তৰ এইটো আমি এনেকৈও কৰিব পাৰোঁ 11.3 পাতি লৈছোঁ 11.3 9.7 আমি দশমিকৰ বৰ্তমান দশমিক পাতিছোঁ এইটো ধাৰ কৰিব লাগিব 13 7 গ'ল থাকিল 6 ইয়াত থাকিলে 0 থাকি যাব গতিকে 10 9 গ'ল থাকিল 1.6 পিছতো চাওঁ আমি বি নম্বৰটো 24.3 পৰা 17 24.3 মানে কি 24 সমষ্টি 10 ভাগৰ 3 এতিয়া 24 সমষ্টি 10 ভাগৰ 3 ইয়াত যদি মাজত আউট লাইন যদি আমি পাতি লওঁ 24 প্লাছ 10 ভাগৰ 3 মাইনাছ 17 এতিয়া এই 24ৰ ওচৰলৈ আমি এই মাইনাছ 17টো আনিছোঁ আৰু এই যোগ 10 ভাগৰ 3টো পিছত পাতি দিছোঁ এতিয়া 24ৰ পৰা 7 বিয়োগ কৰিলে 17 বিয়োগ কৰিলে 7 থাকিলে 10 ভাগৰ 3 এতিয়া 7 আৰু 10 ভাগৰ 3 যোগ কৰিলে কিমান হৈ গ'ল 7.03 7.30 পাতিলে হ'ব 7.3 আৰু এইটো যদি আমি বিয়োগ কৰোঁ 24.3 আৰু ইয়াত 17 আছে 17ৰ পিছত দশমিক নাই গতিকে আমি দশমিক দি পিনি এটা শূন্য পাতি লৈছোঁ ইয়াৰ লগত মিলাবৰ কাৰণে মানে 3 পৰা শূন্য বিয়োগ কৰিলে 3 থাকিলে 14 গ'ল থাকিল 7 এতিয়া 7.4 পৰা 0.06 এতিয়া 7.4 তাৰমানে কি 7 সমষ্টি 10 ভাগৰ 4 0.06 মানে কি 100 ভাগৰ 6 এতিয়া
এইটো আমি জানো 7 যোগ 10 ভাগৰ 4 আৰু এইটো 100 ভাগৰ 6 এতিয়া এইটো 7 যোগ পাতি লৈছোঁ ইয়াত আছে 10 ইয়াত আছে 100 আছে আমি এই 10টো আমি হৰটো 100 কৰিব লাগে গতিকে ইয়াৰ লগত আমি 10ৰ লগত আমি 10 টা পূৰণ কৰিম আৰু 4 লগতো 10 টা পূৰণ কৰিম 100 ভাগৰ 6 এই 10ৰ লগত 10 পূৰণ কৰিলে 100 হৈ গ'ল আৰু 4 লগত 10 পূৰণ কৰিলে 40 হৈ গ'ল এতিয়া চাওঁ আমি 7 যোগ ইয়াতো 100 হৈ গ'ল ইয়াতো 100 হৈ গ'ল গতিকে আমি লখাগতে আমি 100 লৈছোঁ 40 - 6 এতিয়া এইখিনি আমি এফালে কৈছোঁ আৰু এটা নম্বৰ ইয়াত পাতিছোঁ বাৰু 40 পৰা 6 বিগলে কিমান থাকিব 34 থাকিব এইখিনি যদি আমি এফালে পাতোঁ 7 প্লাছ 100 ভাগৰ 34 মানে কিমান 0.34 হ'ব উত্তৰটো হ'ব 7.34 এইটো হৈছে ইয়াৰ উত্তৰ এতিয়া যদি আমি এনেকৈ কৰোঁ 7.4 0.06 এতিয়া বিয়োগ কৰিব লাগে ইয়াত দেখিছোঁ ইয়াত একো নাই গতিকে আমি শূন্য পাতি লৈছোঁ 10 ছয়গল থাকিল 4 ইয়াত কিমান থাকিব 3 থাকিলে ইয়াত থাকিলে 7টো নামি আহিলে 7.34 আমাৰ 3 নম্বৰ দিছে 47ৰ পৰা 39.3 এতিয়া 47 মাইনাছ 39টো আমি 39.3টোত 39 সমষ্টি 10 ভাগৰ 3 পাতিম এতিয়া 47 মাইনাছ 39 প্লাছ 10 ভাগৰ 3 এতিয়া বিয়োগ পাতিম এইটো 39 এই বিয়োগে যোগে ইয়াত বিয়োগ পাতিম 10 ভাগৰ 3 47ৰ পৰা 39 বিয়োগ কৰিলে কিমান হ'ব 17 নগল থাকিল 8 হৈ যাব এতিয়া চাওঁ আমি ইয়াত 8 থাকিলে ইয়াত 10 ভাগৰ 3 থাকিলে এই 8টো আমি 10 ভাগৰ আশীকে পাতিব পাৰোঁ কাৰণ 10 যদি আমি আশীক হৰণ কৰোঁ 8 থাকিব আকৌ 10 ভাগৰ 3টো 3 হিচাপে আছে এইখিনি আমি এফালে পাতিছোঁ ইয়াতো 10 আছে ইয়াতো 10 আছে গতিকে আমি 10টো লসাগু হিচাপে লৈছোঁ আশীৰ পৰা 3 বিয়োগ কৰিছোঁ আশী বা 3 বিয়োগ কৰিলে কিমান হ'ব 77 হ'ব 77 মানে কি 10 ভাগৰ 77 মানে কি 7.7 যেতিয়া আমি 10 হৰণ কৰিম এটা সংখ্যা আগত দশমিক বহিব গতিকে এইটো চাওঁ আমি 47ৰ পৰা 39.3 এটা বিয়োগ কৰিবলৈ কৈছে 47ৰ পিছত দশমিক একো নাই গতিকে আমি দশমিক এটা দি পিনি এটা শূন্য পাতি লৈছোঁ ইয়াত বিয়োগ ধাৰ কৰিলে কিমান 10 7 গ'ল থাকিল 3 থাকিব ইয়াত 6 থাকিব 16 নগল থাকিল 7 7.7 ই নম্বৰ দিছে আমাক 29.235ৰ পৰা এইটো বিয়োগ কৰিবলৈ কৈছে এইটো তিনিটা সংখ্যাত দশমিক আছে গতিকে 1000 ভাগৰ 235 হ'ব আৰু এইটো 16 যোগ 1000 ভাগৰ 714 হ'ব এতিয়া যদি ব্ৰেকেট ভাঙি দিওঁ এইটো বিয়োগটো ইয়াত বিয়োগ বহিলে এই যোগটোৰ কাৰণে যোগটোৱে ইয়াত বিয়োগ চিন বহিব এতিয়া 29ৰ ওচৰলৈ আমি 16টো আহিছোঁ আৰু 1000 ভাগৰ 235 বা 1000 ভাগৰ 714 এইটো কিমান কৰিলে 13 থাকিলে ইয়াত কি থাকিলে বিয়োগত থাকিলে 714ৰ পৰা 235 বিয়োগ কৰিলে কিমান থাকিলে বিয়োগ 479 থাকিলে এতিয়া এই বিয়োগটোৱে যোগটোৱে আমি ইয়াত বিয়োগ পাতিছোঁ আৰু 13টোৰ কাৰণে কি পাতিছোঁ আমি 1000 ভাগৰ 13000 পাৰিছোঁ কাৰণ 1000ৰে 13000 হৰণ কৰিলে 13 থাকিব কাৰণ দুইটা আমি হৰটো মিলাইছোঁ মানে এতিয়া দুইটাতে যেতিয়া 1000 হৈ গ'ল 13000ৰ পৰা এইটো বিয়োগ কৰিলে 12521 হ'ব এইটো আমি কি কৰিছোঁ 1000 ভাগৰ 12521 কৰিলে 12.521 হৈছে তাৰপিছত এইটো আমি এনেকৈ কৰিছোঁ 5 ছয়গল থাকিল 1 3 গল থাকিল 2 12 গল থাকিল 5 আৰু 18 গল থাকিল 2 0.16ৰ পৰা আমি 0.006 কৈছোঁ এইটো কৈছোঁ আমি 1000 ভাগৰ 16 100 ভাগৰ 16 আৰু 1000 ভাগৰ এইটো 6 তিনিটা সংখ্যাত দশমিক আছে গতিকে 1000 ভাগৰ 6 পাতিছোঁ তাৰপিছত এইটো 100টো আমি 1000 লগত মিলাবৰ কাৰণে 100 লগত 10টা পূৰণ কৰি লৈছোঁ আৰু 16 লগত 10 পূৰণ কৰি লৈছোঁ এইটো হ'ল 1000 ভাগৰ 160 আৰু 1000 ভাগৰ 6 এইটো 1000 হৈ গ'ল 160 বিয়োগ 6 কৰিলে কিমান হ'ব 154 1000 ভাগৰ 154 মানে কি 0.154 এইখিনি কৰিলে যদি আমি এনেকৈ কৰোঁ 0.16 0.006 ইয়াত একো নাই আমি শূন্য পাতি লৈছোঁ 10 ছয়গল থাকিল 4 ইয়াত কিমান থাকিব 5 থাকিব 1টো নামি আহিলে 0.154